নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। আমাৰ অসমত এতিয়া লোকসভা আৰু বিধানসভাৰ সৰ্বমুঠ সিট বৃদ্ধি কৰিব বুলি জনাইছে। খবৰ ওলোৱা অনুসৰি আমাৰ অসমত এতিয়া প্ৰায় 63টা বিধানসভা সমষ্টি বৃদ্ধি পাব, যাৰ ফলত নেকি এতিয়া 189টা বিধানসভা সমষ্টি হ'বগৈ আমাৰ অসমত। তাৰ লগতে আমাৰ অসমত 7টাকৈ লোকসভা সমষ্টিও বৃদ্ধি কৰা হ'ব, যাৰ ফলত নেকি লোকসভা সমষ্টি হ'বগৈ 21টা। মানে সমগ্ৰ আমাৰ গোটেই ভাৰতবৰ্ষতে বিধানসভা আৰু লোকসভাৰ টোটেল সমষ্টিৰ সংখ্যা 50% বৃদ্ধি কৰিব বুলি জনাইছে। কেৱল অসমেই নহয়, অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে বৃদ্ধি কৰিব লোকসভা আৰু বিধানসভাৰ টোটেল আসনৰ সংখ্যা। অহা 14 এপ্ৰিলত সংসদত এই সম্পৰ্কীয় বিধেয়ক উত্থাপন হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা। মানে আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰে বিধানসভা লোকসভাৰ সৰ্বমুঠ সিট এতিয়া বৃদ্ধি কৰিব, 50% বৃদ্ধি হ'ব বুলি খবৰ ওলাই পৰিছে। মানে আমাৰ কি হ'ল, আমাৰ ভাৰতবৰ্ষত এতিয়া মহিলাৰ বাবে কিছু সিট সংৰক্ষিত কৰিব। বিশেষকৈ লোকসভা নিৰ্বাচনৰ পৰাই আপোনালোকে দেখিবলৈ পাব মহিলাৰ বাবে কিছু সিট সংৰক্ষণ কৰি ৰাখিব। গতিকে সিট সংৰক্ষণ কৰিব, কিন্তু পুৰণা সিটখিনিকে ভাগ বতৰা নকৰে, মানে নতুন সিট সংলগ্ন কৰিব। আৰু কিছু সিট এতিয়া মহিলাৰ কাৰণে কেৱল স্পেচিয়েলি সংৰক্ষণ থাকিব, যাতে মহিলাসকলেও পলিটিক্সত জইন কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চাইনাৰ পৰা। তো চাইনাত এতিয়া নতুনকৈ কিছু নিয়ম বনাই দিছে কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে। মানে আমি যে ভিডিঅ' বনাই আছোঁ, মই ভিডিঅ' বনাই আছোঁ, মোৰ নিচিনা কিমানে ভিডিঅ' বনাই আছে, হয় নে নহয় আমাৰ অসমত। তো এনেকুৱা মানুহবিলাকৰ কাৰণে, মানে কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ কাৰণে এতিয়া চাইনাত কিছু নিয়ম প্ৰযোজ্য কৰি দিছে। এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন, সেই নিয়মটো যদি আমাৰ অসমতো প্ৰযোজ্য কৰে বা আমাৰ ভাৰততো প্ৰযোজ্য কৰে, তেন্তে ভাল হ'ব নে বেয়া হ'ব। এতিয়া আপোনালোকে হয়তো দেখা পায় যে মোবাইল এটা হাতত থাকিলেই হ'ল, আৰু মোবাইলটো উঠাই ল'ব, উঠাই লৈ যি টি কথা এফালৰ পৰা বলকি যাব। না তাত লজিক থাকিব, না তাত সত্যতা থাকিব। মুঠৰ ওপৰত ক'ব লাগেতো কয়। আৰু বিশেষকৈ আজিকালি কণ্টেণ্ট ক্ৰিয়েটৰসকলক হয়তো আপোনালোকে দেখা পাইছে, না লজিক থাকে কথাত, না তেওঁলোকৰ কথাবিলাকত সত্যতা থাকে। তেওঁলোকে যিকোনো কথাৰ ওপৰতেই আজিকালি ভিডিঅ' প্ৰস্তুত কৰে। আপোনালোকে হয়তো সেই সম্পৰ্কে দেখা পাই আছে। আৰু ৰিচেণ্টলিতো বহুতো এনেকুৱা কণ্টেণ্ট ক্ৰিয়েটৰ আছে যিবিলাকে পইচা লৈ ভিডিঅ' বনাইছে, আৰু ভিডিঅ' বনাইছে তেওঁলোকৰ ভিডিঅ'বিলাকত না লজিক আছে, না সত্যতা আছে। কেৱল তেওঁলোকৰ ফলোৱাৰ্ছসকলক বুৰ্বক বনাবৰ কাৰণে তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি আছে। হয়নে নহয় আপোনালোকে অপেনলি কমেণ্ট ছেকশ্যনত জনাব। এতিয়া চাইনাই প্ৰৱৰ্তন কৰা নিয়মটো হৈছে, এতিয়াৰে পৰা আনএডুকেটেড ইনফ্লুৱেঞ্চাৰে এতিয়াৰে পৰা মিডিয়াৰ আগত বা তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিব বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত, যেনে মেডিচিন, ফাইনেন্স, এডুকেশ্যন, এইবিলাকৰ ওপৰত এতিয়াৰে পৰা মাত মাতিব নোৱাৰিব আনএডুকেটেড লোকে। কাৰণ আনএডুকেটেড লোকবিলাকে কোনো বিষয়ৰ ওপৰত চালি জাৰি নাচায়। তেওঁলোকে মানে কাৰোবাৰ কাণেৰে বা মুখেৰে কিবা এটা কথা শুনিলে সেইটোকে তেওঁলোকে ক'বলৈ লাগি যায়। কোনো সত্যতা নাথাকে। আৰু আজিকালি ইনফ্লুৱেঞ্চাৰসকল ঠিক তেনেকুৱা ধৰণে ক'ৰবাত কিবা এটা কথা শুনিব, তেওঁলোকে তাৰ ওপৰতে ভিডিঅ' প্ৰস্তুত কৰিব। না তাত কিবা এটা সত্যতা থাকে, না তাত কিবা লজিক থাকে। তো সেই ইনফ্লুৱেঞ্চাৰবিলাকক নাকি লগাবৰ কাৰণে চাইনাত কি কৰিছে, নিয়ম বনাই দিছে। আনএডুকেটেড লোকে এইকেইটা বিষয়ৰ ওপৰত মাত মাতিব নোৱাৰিব। আমাৰ ভাৰততো যদি সেই নিয়মটো বনায় কেনে হ'ব বাৰু, কমেণ্ট ছেকশ্যনত জনাব। আমাৰ ভাৰতত সেই নিয়ম বনালেও মানুহে পালন নকৰিবই, কাৰণ আমাৰ গভৰ্ণমেণ্টে ইমান ষ্ট্ৰিক্টলি ৰুল নানিবই। জাপানৰ নিচিনা দেশত এনেকুৱা, মানে জাপান বা বাহিৰৰ দেশবিলাকত এনেকুৱা, আপুনি যেনিবা ৰুল এটা ব্ৰেক কৰিলে আপুনি ঘৰ গৈ নাপাবই, আপোনাৰ ওপৰত ফাইন লাগিয়ে যাব। এনেকুৱা আমাৰ অসমত বা ভাৰততো কৰিব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অলমোষ্ট সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কিন্তু মেইন কামবিলাক অলমোষ্ট সম্পূৰ্ণ হৈছে।
জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু সেই প্ৰকল্পটোৰ কাম বহুদিন অবিৰতভাৱে চলিয়ে থাকিব কাৰণ জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো এক বৃহৎ প্ৰকল্প টাটা গ্ৰুপ অফ কোম্পানীৰ এতিয়া টাটা গ্ৰুপ অফ কোম্পানীৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ওপৰত খবৰ ওলাই পৰিছে যে এতিয়ালৈকে অসমৰ প্ৰায় 4,000 যুৱক যুৱতীয়ে ছেমি কণ্ডাক্টৰ প্ৰকল্পত কাম কৰি আছে আৰু খুব সোনকালে প্ৰায় 29,000 যুৱক যুৱতীয়ে ছেমি কণ্ডাক্টৰ প্ৰকল্পত নিযুক্তি লাভ কৰিব বুলি পীযুষ হাজৰিকাই ঘোষণা কৰিছে গতিকে আপোনালোকেও যদি যোগ্য বা আপোনালোকেও যদি পঢ়া শুনা কৰি থৈছে ছেমি কণ্ডাক্টৰ প্ৰকল্পত বিভিন্ন পৰ্যায়ৰ চাকৰি ওলাব তো সেই চাকৰিসমূহত এপ্লাই কৰিবৰ কাৰণে প্ৰিপাৰেচন চলাই থাকক বিভিন্ন পৰ্যায়ত ওলাব আপোনাৰ অফিচ বয়ৰ পৰা আৰম্ভ কৰি একেবাৰে ওপৰৰ সুপাৰভাইজাৰ বা তাতকেও ওপৰৰ লেভেলৰ ইঞ্জিনিয়াৰ পৰ্যন্ত চাকৰি ওলাব গতিকে প্ৰিপাৰেচন চলাই থাকক 29,000 অসমৰ যুৱক যুৱতীক একেলগতে টাটা গ্ৰুপ অফ কোম্পানীত নিযুক্তি দিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এতিয়া দিল্লীত কিছু নিয়ম প্ৰৱৰ্তন কৰিছে বা দিল্লীত কিছুমান নিয়ম বনোৱা হৈছে আৰু সেই নিয়মবিলাক 1 নৱেম্বৰ তাৰিখৰ পৰা প্ৰযোজ্য হ'ব বুলি জনাইছে মানে নিয়মটো লগে লগে লাগু কৰি দিয়া নাই মানুহক অকণমান সময় দিছে সেই নিয়মবিলাকৰ সৈতে এডজাষ্ট হ'বৰ কাৰণে তো দিল্লীৰ প্ৰদূষণ নাইকিয়া কৰিবৰ কাৰণে এতিয়া BS4 BS6 আৰু BS6 CNG বা EV মালবাহী বাহনকহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব বুলি জনাইছে তাৰ বাহিৰে অন্য বাহনবিলাকক এতিয়া প্ৰৱেশৰ অনুমতি দিয়া নহ'ব এতিয়াৰে পৰা দিল্লীত কোনবিলাক চলিব BS6 CNG আৰু EV ভেহিকেল বিলাকহে এতিয়াৰে পৰা চলিব দিল্লীত তাৰ বাহিৰে বেলেগ বাহনবিলাক চলিব নোৱাৰিব আৰু এই নিয়মটো 1 এপ্ৰিল তাৰিখৰ পৰা দিল্লীত প্ৰযোজ্য হ'ব বুলি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে জনাইছে গতিকে কেনেকুৱা হ'ব এই নিয়মটো সেই সম্পৰ্কেও কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ এজন শিল্পীয়ে চিত্ৰ অংকন কৰা এখন ছবি বিক্ৰী হৈছে প্ৰায় 167 কোটি টকাত 167 অৰ্থাৎ 167 কোটি টকাত বিক্ৰী হৈছে এখন ছবি এখন চিত্ৰ আমাৰ ভাৰতৰ এজন চিত্ৰশিল্পীয়ে অংকন কৰা একপি ফটো বা একপি এখন চিত্ৰ শুনিলে আচৰিত নালাগেনে খবৰ ওলাই পৰিছে প্ৰায় 167.2 কোটি টকাত বিক্ৰী হৈছে যশোদা আৰু কৃষ্ণৰ একপি ছবি ভাৰতীয় শিল্পীৰ ইতিহাসত এইখনেই সৰ্ববৃহৎ মূল্যত বিক্ৰী হোৱা এখন ছবি যিখন ছবি নেকি ক্ৰয় কৰিছে এজন উদ্যোগপতিয়ে নাম হৈছে সাইৰাছ পুনাৱালা তেখেতে 176.2 কৰোৰ দি এখন ছবি ক্ৰয় কৰিছে ভাবক এখন ছবি যিখন ছবিত কৃষ্ণ আৰু যশোদা আছে সেই ছবিখন 176.2 কৰোৰ টকাত বিক্ৰী হৈছে দেখা পাইছে চিত্ৰশিল্পীসকলৰ ডিমাণ্ড কিমান ইমান হেভি দামত ভাবক আপোনালোকে নিলাম হৈছে বিক্ৰী হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত BBC নিউজ আহিছিলে BBC নিউজ আহি হিমন্ত বিশ্ব শৰ্মা দেৱক কিছু প্ৰশ্ন সুধিছিলে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে সেই প্ৰশ্নৰ উত্তৰ নিদিলে আৰু যোৱাকালি অসমৰ সাংবাদিকসকলে সেই সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক প্ৰশ্ন কৰিলে যে আপুনি BBC নিউজৰ কিয় উত্তৰ নিদিয়ে তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে বিৰাট চতুৰভাৱে তাৰ উত্তৰ দিছে আৰু তেখেতে কৈছে যে BBC নিউজৰ আমাৰ অসমত কি কাম আপোনালোক নাই নেকি যেতিয়া আপোনালোক নোহোৱা হ'ব তেতিয়া মই BBCৰ লগত কথা পাতিম নিৰ্বাচনত BBCয়ে ভোট দিব নেকি মোক BBC সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে মানে সামাজিক সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে এতিয়া মানে এটা হিন্দী চেনেল BBC নিউজ যেটো নেকি আমাৰ অসমৰ নহয় অৱশ্যে তো এটা হিন্দী চেনেল মানে এটা হিন্দী নিউজ চেনেল আহি আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিছু প্ৰশ্ন কৰিছিল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সেই প্ৰশ্নৰ উত্তৰ নিদিলে BBC নিউজক একচুয়ালি কি ভাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ভয় কৰিছে যেটি প্ৰশ্ন সুধি দিব বুলি কিন্তু আমাৰ অসমৰ নিউজ চেনেলবিলাকে সেই প্ৰশ্নবিলাক সুধিবলৈ সাহস নকৰে নুহুধেও সেই কাৰণে আমাৰ অসমৰ সাংবাদিকক উত্তৰ দিয়ে কিন্তু তাৰ সাংবাদিকক উত্তৰ নিদিলে কাৰণ যেটি প্ৰশ্ন সুধি দিব পাৰে আৰু তাৰ উত্তৰ হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত নাথাকিব পাৰে আগন্তুক আহি আছে নিৰ্বাচন তেখেতে ৰিস্ক ল'ব বিচৰা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে গোটেই ঘটনাটোক বৰ সুন্দৰকৈ হ্যান্ডেল কৰি পেলালে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যে এতিয়াৰে পৰা এয়াৰপৰ্টত বোলে ব্লিংকিটে খাদ্য ডেলিভাৰী কৰিব বুলি খবৰ ওলাই পৰিছে
অৱশ্যে আমাৰ নিচিনা মানুহবিলাকৰ এয়াৰপৰ্টত কাম নাই, কিন্তু ধনী মানুহবিলাকৰ এয়াৰপৰ্টত কাম আছে। তেওঁলোকে সঘনাই এয়াৰপৰ্টত যায় বা তেওঁলোকে সঘনাই ট্ৰেভেল কৰি থাকে ফ্লাইটৰ জৰিয়তে। এতিয়া এয়াৰপৰ্টৰ ভিতৰত বিভিন্ন সামগ্ৰীৰ দাম অত্যাধিক, যাৰ কাৰণে নেকি এয়াৰপৰ্টৰ ভিতৰত বিভিন্ন মানুহে বা বিভিন্নজন লোকে খাদ্যবস্তু খাবলৈ ভাল নাপায়। কিন্তু এতিয়াৰে পৰা ব্লিংকিটে অৰ্ডাৰ দি থৈ আহিব। আপুনি যদি অৰ্ডাৰ কৰে ব্লিংকিটত যিকোনো ধৰণৰ সামগ্ৰী, মানে ব্লিংকিটে এইটো এটা নতুনকৈ ছিষ্টেম উলিয়াইছে তেওঁলোকে, বাকীবিলাকৰ কিন্তু নাই, জমেট', ছুইগি এইবিলাকৰ নাই, কেৱল ব্লিংকিটৰ আছে। ব্লিংকিটে এতিয়া এয়াৰপৰ্টত গৈ খাদ্য ডেলিভাৰ কৰিব। তো আপোনাৰ কিবা ঘপকেনে ভোক লাগি গ'ল, আপুনি ৱেইটিং ৰুমত আছিলে, ভোক লাগিলে, খাবৰ কাৰণে আপোনাৰ ধৰি লওক পইচাও নাই সিমান ফ্লাইটৰ, মানে যাতে যিবিলাক নেকি এয়াৰপৰ্টত দোকান থাকে, তো আপোনালোকে ব্লিংকিটত ডাইৰেক্টলি অৰ্ডাৰ কৰি খাব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এইবাৰ কুংকি চৌধুৰীৰ লগত বৰ বেয়াকৈ লগা দেখিবলৈ পোৱা গৈছে। আমি হঠাতে দেখিবলৈ পাইছোঁ যে কুংকি চৌধুৰীৰ জনপ্ৰিয়তা বাঢ়িছে, কাৰণ তাই এগৰাকী এডুকেটেড ছোৱালী আৰু লগতে তেখেত খুবেই মানে কম বয়সৰ। তাৰ পাছতো তেখেত খুব টেলেণ্টেড হোৱাৰ কাৰণে মানুহে পচন্দ কৰিছে কুংকি চৌধুৰীক। ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, যাৰ কাৰণে নেকি পলিটিক্সৰ সৈতে কোনো সম্পৰ্ক নথকা এগৰাকী ছোৱালীক বহুতেই ছাপোৰ্ট কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ নিচিনা এখন ঠাইত, গুৱাহাটীৰ নিচিনা সমষ্টিত দেখিবলৈ পোৱা গৈছে কুংকি চৌধুৰীৰ খুবেই জনপ্ৰিয়তা। কিন্তু কুংকি চৌধুৰীৰ যিজন নেকি বিপক্ষে বিজেপিৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, তেখেতৰ সেই জনপ্ৰিয়তাটো দেখিবলৈ পোৱা নাই। এতিয়া সেইবাবে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ চিন্তা লাগিছে, সেইবাবে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তিত হৈ পৰিছে আৰু এতিয়া কুংকি চৌধুৰীৰ পাছত লাগি থকা আমি দেখিবলৈ পাইছোঁ। এটা খবৰ ওলাই পৰিছিলে, কুংকি চৌধুৰীৰ মাতৃ আৰু পিতৃয়ে বোলে গৰু মাংস খাই ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছিলে। এতিয়াৰ কথা নহয়, বহু পুৰণি কথা। কিমান দূৰ সত্য অসত্য সেই সম্পৰ্কে ক'ব নোৱাৰোঁ। যি কপি ফটো দেখা পাইছোঁ সেই ফটো কপিয়ে কিন্তু প্ৰমাণ নকৰে যে গৰু খাইছিলে বুলি বা সেয়া গৰু বুলি। বাৰু সেয়া পাছৰ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদি খাইছে। আৰু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কুংকি চৌধুৰী যদি সনাতনী হয় তেনেহ'লে কিয় নিষিদ্ধ মাংস খোৱা পিতৃ মাতৃক ত্যাগ কৰা নাই? বাপৰে বাপ। কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে নিৰ্বাচনৰ পাছতেই তেখেতে ব্যৱস্থা ল'ব, মানে তেখেতে অলৰেডি মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিয়ে ল'লে। অসমৰ পবিত্ৰ ভূমিত নিষিদ্ধ মাংস খোৱা মই সহ্য নকৰোঁ, নিষিদ্ধ মাংস খালে মই গোটেই পৃথিৱীকেই টাৰ্গেট কৰিম। কুংকি চৌধুৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ। কুংকি চৌধুৰীৰ ওপৰত ৰিচেণ্টলি এটা ডিপ ফেক ভিডিঅ' প্ৰস্তুত কৰা আমি দেখিবলৈ পাইছিলোঁ। গতিকে কুংকি চৌধুৰীৰ পাছত কিয় ইমান লাগি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুজি নাপাওঁ। মই এইটো বুজি নাপাওঁ, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কয় যে অসমত বহুত ভাল কাম হৈছে, বিজেপিয়ে বহুতখিনি কাম কৰিছে যিখিনি নেকি ৭০ বছৰে কংগ্ৰেছে কৰিব পৰা নাছিলে। গতিকে বিজেপিক ইমানেই মানুহে ভাল পায়, তো মোৰ মতে বিজেপিয়ে এইবাৰ প্ৰচাৰ চলাবই নালাগে নিৰ্বাচনৰ, তেওঁলোকে ঘৰত বহি থাকিলেই বিন্দাছ জিকি যাব। কিন্তু তাৰ পাছতো তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি বা বিভিন্ন লোকক টাৰ্গেট কৰি বিভিন্ন কটু মন্তব্য কৰা দেখিবলৈ পাইছোঁ। গতিকে তেওঁলোকে হয়তো ভয় কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কুংকি চৌধুৰীৰ ওপৰতে। মই আপোনালোকক কৈছিলোঁ কুংকি চৌধুৰীৰ বিৰুদ্ধে এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে ডিপ ফেকৰ জৰিয়তে বনাই। তো সেই ভিডিঅ'টোৰ মেইন কথাটো আছিলে কি, কুংকি চৌধুৰীয়ে কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰিছিলে আৰু সেই ভিডিঅ'টোক ব্যৱহাৰ কৰি বিজেপিৰ IT চেলে এটা বেলেগ ৰূপত নিৰ্মাণ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিলে। আৰু সেই ছোৱালীগৰাকীৰ মানে কুংকি চৌধুৰীৰ ফটো ব্যৱহাৰ কৰি ভিডিঅ'টো এনেকৈ বনাইছিলে যে তেখেতৰ মাক দেউতাকে যে গৰু খাইছিলে সেইটো কুংকি চৌধুৰীয়ে ছাপোৰ্ট কৰে, সেই বস্তুটোক মানে ছাপোৰ্ট কৰে, এনেকুৱা ধৰণৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছিল। এনেকুৱা লেতেৰা ৰাজনীতি বাৰু কৰেনে ভাবকচোন। এতিয়া কুংকি চৌধুৰীয়ে বিজেপিৰ IT চেলৰ বিৰুদ্ধে পাণবজাৰ থানত অপৰাধ শাখাত গোচৰ তৰিছে, কাৰণ কুংকি চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ IT চেলে ভুৱা ভিডিঅ' প্ৰস্তুত কৰি সেই ভিডিঅ' প্ৰচাৰ কৰিছিলে। আৰু কুংকি চৌধুৰীয়ে এই সম্পৰ্কত এতিয়া অভিযোগ দিয়া দেখিবলৈ পোৱা গৈছে। এনেকুৱা লেতেৰা ৰাজনীতি কিয় কৰিব লাগে বাৰু? মই বাৰে বাৰে কৈছোঁ যে বিজেপিৰ এটা ষ্টেটাছ আছে, এটা মৰ্যাদা আছে, গতিকে সেই মৰ্যাদাটো ক'ৰবাত লাঘৱ হোৱা দেখা নাইনে এনেকুৱা কামবিলাকৰ জৰিয়তে? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এগৰাকী মডেলে এটা হাতীক ৰং কৰি হাতীৰ পিঠিত উঠি ফটোশ্বুট কৰিছিলে।
হাতীকো ৰং কৰিছে লগতে সেই মডেল গৰাকীও পিংক কালাৰৰ ৰং কৰিছিলে কিন্তু দুৰ্ভাগ্যবশত কথা সেই হাতীটো মৃত্যু মুখত পৰিছে ৰং কৰাৰ পাছদিনাখনেই হাতীটোৱে মৃত্যুক আকোৱালি লয় বুলি খবৰ ওলাই পৰিছে এটা খবৰ লোৱা অনুসৰি ইয়াৰ বিৰোধিতা কৰিছে একাংশই ইয়াৰ বিৰোধিতা কৰিছে এগৰাকী অভিনেত্ৰী ৰূপালী গাংগুলীয়ে এই মানে গোটেই বিষয়টোৰ বিৰোধিতা কৰিছে তেখেতে কৈছে বন্ধ হ'ব লাগে হাতী সাফাৰী হাতীৰ পিঠিত উঠি ফটোশ্বুট কৰা টোটেলি বন্ধ হ'ব লাগে অভিনেত্ৰী ৰূপালী গাংগুলীয়ে এই মানে এই যেটো নেকি হেৰি দাঙি ধৰিছে ঠিক আছে যাতে বন্ধ হ'ব লাগে আমাৰ ভাৰতবৰ্ষত হাতীৰ পিঠিত সাফাৰী কৰা বা হাতীৰ ওপৰত উঠি ফটোশ্বুট কৰা বন্ধ হ'ব লাগে আগাইছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিসকল বিএ বা বিএসসি পাছ কৰি ঘৰতে বহি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লৈ পৰিছে বিএ আৰু বিএসসি পঢ়ি এতিয়া ঘৰতে টকা পইচা উপাৰ্জন নকৰাকৈ বহি থাকিব আৰু নালাগে বিএ আৰু বিএসসি পাছ কৰাৰ পাছতেই প্ৰত্যেক মাহে 2500 টকাকৈ ছাত্ৰ ছাত্ৰীসকলৰ বেংকৰ একাউণ্টত অসম চৰকাৰে পইচা ভৰাই দিব বুলি ঘোষণা কৰিছে মানে আপোনালোকে যি মানে এটা এবছৰহে দিব দেই বেছি দিন নিদিয়ে এবছৰহে দিব মাত্ৰ মুঠতে আপোনালোকক এবছৰ বহি বহি খাবৰ কাৰণে সুবিধা কৰি দিছে তো আপোনালোকে বিএ বিএসসি পাছ কৰাৰ পাছত এবছৰলৈকে 2500 টকাকৈ প্ৰত্যেক মাহে অসম চৰকাৰৰ ফালৰ পৰা পাই থাকিব লাইক অৰুণোদয় আঁচনিৰ নিচিনা গতিকে এক বছৰ আপোনালোকে বিন্দাস বহি বহি খাব পাৰিব আগৈছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ জনজাতীয় লোকসকলে এতিয়া এটাকৈ গৰু মানে এজনীকৈ গৰু আৰু এটাকৈ মৌ লাভ কৰিব বুলি অমিত শাহ ডাঙৰীয়াই ঘোষণা কৰিছে অমিত শাহ ডাঙৰীয়াই কৈছে যে অসমৰ প্ৰতিটো জনজাতীয় পৰিয়ালে লাভ কৰিব এজনীকৈ গাই গৰু আৰু এটাকৈ মৌ তো ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াদেৱে এইটো এটা বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ঠিকই বাৰু ঘোষণা কৰিছে ভালেই আছে প্ৰকৃততে দুখীয়া মানুহবিলাকে পালেগেই হ'ল আৰু তাৰ পৰিৱৰ্তে গীৰ গাই সেই ঘটনাৰ নিচিনা নহলে হ'ল বলে গীৰ গাই ক'ত আমুকে এটা কিনিলে আমুকৰ ওচৰত দুটা আছে তামুকৰ ওচৰত এটা আছে সেইটো যেতে নহয়গে আগৈছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ ৰাইজে এতিয়া প্ৰত্যেক বছৰে দুটাকৈ এলপিজি সিলিন্ডাৰ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে অসমৰ জনসাধাৰণে প্ৰত্যেক বছৰে এতিয়া দুটাকৈ এলপিজি সিলিন্ডাৰ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব খবৰ লোৱা অনুসৰি বিহু আৰু দুৰ্গা পূজাত এটা মানে দুটাকৈ সিলিন্ডাৰ লাভ কৰিব বুলি জনাইছে সৰ্বমুঠ দুটা আৰু দেই অসমৰ প্ৰতিটো পৰিয়ালে বছৰেকত পাব দুটাকৈ এলপিজি সিলিন্ডাৰ ফ্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বৃহৎ ঘোষণা মহামৰা নিৰ্বাচনী সভাত এই কথা উল্লেখ কৰিছে মানে আপোনালোকে ধৰি লওক দুখীয়াই হওক বা ধনীয়ে হওক কোনো কথা নাই আপোনালোকে বছৰেকত দুটাকৈ এলপিজি সিলিন্ডাৰ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব এতিয়া অসম চৰকাৰৰ ফালৰ পৰা তো ইমান এটা ভাল খবৰ দিছো লাইক এটা কিন্তু হ'বই লাগে আগৈছিয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু আইপিএছ আনন্দ মিশ্ৰৰ কথা মনত আছেনে তেখেত বৰ্তমান এজন এমএলএ তেখেতে বিহাৰত নিৰ্বাচন খেলিলে প্ৰথমে লোকসভা নিৰ্বাচন খেলিছিলে বিজেপিৰ টিকট নলৈ তেতিয়া তেখেত হাৰিলে এতিয়া তেখেতে বিজেপিৰ ফালৰ পৰা এমএলএ খেলিলে আৰু জিকিলে এতিয়া আনন্দ মিশ্ৰ আমাৰ অসমলৈ আহিব এজ এ ষ্টাৰ কেম্পেইনাৰ হিচাপে খবৰ লোৱা অনুসৰি 5 এপ্ৰিলত তিনিচুকীয়াত 6 এপ্ৰিলত লখিমপুৰত 7 এপ্ৰিলত নগাঁৱত তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ হৈ বিজেপিৰ এজন তেখেতে ষ্টাৰ কেম্পেইনাৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে আমাৰ অসমলৈ আহিব আৰু 4 দিন গৈ আগৈছিয়াৰ পাছৰটো খবৰ ফালে যুদ্ধৰ মাজতে যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে আমাৰ ভাৰতবৰ্ষৰ উচ্চ বিষয়ববীয়াসকলৰ সৈতে এখন মিটিং অনুষ্ঠিত কৰে বুলি খবৰ ওলাই পৰিছে আৰু সেই মিটিংখনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে হকিয়াই দিছে যাতে যুদ্ধৰ প্ৰভাৱ ভাৰতত কোনো কাৰণতেই নপৰে যুদ্ধৰ বাবে যাতে এলপিজিৰ লগতে অত্যাৱশ্যকীয় সা-সামগ্ৰীসমূহৰ দাম বৃদ্ধি নহয় তো তাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে নিৰ্দেশনা প্ৰদান কৰিছে বুলি খবৰ ওলাই পৰিছে কিন্তু আমি যোৱাকালি শুনিবলৈ পালো যে প্ৰায় 900তকৈও অধিক মানে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে গতিকে দাম নবহাবৰ কাৰণে বৈঠক পাতিছিলে কিন্তু তাৰ পূৰ্বেই দাম বাঢ়িলে মানে ঘটনাটো এনেকুৱা হল কাহিনীতে আছিল কিন্তু মোৰ কাহিনী এটা মনত পৰিছে তো এজন ৰজাৰ ওচৰলৈ এজন দোকানী গ'ল যে মানে বোলে মহাৰাজ মোৰ দোকানত বিক্ৰী হোৱা ৰুটিৰ দামটো 2 টকা মই ৰুটিৰ দামটো 5 টকা কৰিব বিচাৰো তেতিয়া এইজনে ক'লে ৰজাজনে ক'লে যে আপুনি 5 টকা কৰিব
মানে নালাগে, আপুনি 15 টকা কৰক। তেতিয়া দোকানীজনে ক'লে যে মই যদি 15 টকা কৰি দিওঁ ৰাইজেতো পূৰা মোৰ ওপৰত হাল্লা চিলা লগাব। বোলে তেখেতে ক'লে যে নহয়, আপুনি 15 টকা কৰি দিয়ক, বাকীখিনি মই চম্ভালি ল'ম। যেতিয়া ৰুটিটোৰ দাম 15 টকা কৰি দিলে, তাৰপাছত ৰাইজে অভিযোগ দিবলৈ আহিছে সেই বেপাৰীজনৰ বিৰুদ্ধে ৰজাৰ ওচৰত যে বেপাৰীজনে ৰুটিৰ দাম 2 টকাৰ পৰা 15 টকা কৰি দিলে। তেতিয়া ৰজাজনে কি কৰিলে, বেপাৰীজনক নিৰ্দেশনা দি দিলে যে 15 টকা নহয়, তই এতিয়াৰে পৰা 10 টকাতহে বিকিব পাৰিবি ৰুটি। তাৰপাছত ৰাইজ খুচ আৰু দোকানীজনে 10 টকাতেই ৰুটি বিকিলে। দোকানীজনে ৰুটিৰ দাম 2 টকাৰ পৰা 5 টকা কৰিব বিচাৰিছিলে, কিন্তু ৰজাই সহায় কৰি দিলে 10 টকা কৰি। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে যে এহাল যুৱক যুৱতীয়ে অযোধ্যাৰ পৰা চেইন চুৰি কৰি নিছিলে ভুৱা পিষ্টল দেখুৱাই। ছোৱালীগৰাকীয়ে বুৰ্খা পৰিধান কৰি আহিছিলে। তো সেইখিনিতে লাগিলে খেলি মেলিটো, হিন্দু মানুহেতো বুৰ্খা নিপিন্ধে, মুছলমান মানুহে বুৰ্খা পিন্ধে। তাৰ পাছতেই একাংশ লোকে মানে মুছলমানসকলক বেয়াকৈ ক'বলৈ লাগিলে যে মুছলমানসকলে হিন্দুৰ মন্দিৰত সোমাই চেইন চুৰি কৰি লৈ গৈছে। এতিয়া CCTV ফুটেজ ধৰা পৰিছে। ধৰা পৰাৰ পাছত সেই যুৱক যুৱতীহালক এৰেষ্ট কৰিছে। খবৰ লোৱা অনুসৰি যিহাল যুৱক যুৱতীয়ে নেকি সেই চেইন চুৰ কৰিছিলে অযোধ্যাৰ এখন দোকানত সোমাই, তো সেই দোকানখনত সোমোৱা যুৱক যুৱতীহাল হিন্দু আছিল। প্ৰায় 3.6 লাখ টকাৰ সোণৰ নেকলেছ চুৰি কৰি লৈ গৈছিল এখন দোকানৰ পৰা। দেখিলেনে বাৰু, আপোনাৰ মুছলমানসকলক এনেই বদনামি কৰিছে। মানে চব চৰাই মাছ খায়, মাছুৰুকাৰ নাম যায়। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।